Hi everyone, welcome back to a new video. আজি এই ভিডিঅ'ত আপোনালোকক ইণ্ডিয়া পোষ্টৰ নতুন জব নোটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত টোটেল 25,000টা পদ আছে। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। এতিয়া নতুন জব নোটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ আহক। ইণ্ডিয়া পোষ্ট জিডিএছ ৰিক্ৰুইটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটো হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট ইণ্ডিয়া পোষ্ট অফিচ। পোষ্টৰ নাম হৈছে জিডিএছ BPM ABPM ডাক সেৱক। নাম্বাৰ অফ পোষ্ট টোটেল 25,000টা পোষ্ট আছে। ষ্টাৰ্টিং ডেট 15 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট অফ অনলাইন 3 আগষ্ট 2025 আৰু 3 আগষ্টলৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আপোনাৰ কৈছোঁ ষ্টাৰ্টিং ডেটটো হৈছে 15 জুলাই 2025 আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 3 আগষ্ট 2025। এপ্লাই মোডটো অনলাইন হ'ব। India Post GDS recruitment 2025 education qualification. Candidate who are going to apply for this India Post GDS recruitment 2025, those ones must candidate should possess 10th or equivalent examination from a board or university. অৰ্থাৎ আপোনালোকে যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। India Post GDS ভাৰতীয় এজ লিমিট আপোনালোকে মিনিমাম 18 বছৰ হ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 40 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেটসকলে এজ লিমিট 18 পৰা 43 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটসকলে 18 বছৰৰ পৰা 45 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন SC ST OBC কেণ্ডিডেটসকলে এজ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ, OBC সকলে 3 বছৰ ইয়াত এজ ৰিলেক্সেশ্যন পাব বয়সৰ ক্ষেত্ৰত। ইণ্ডিয়া পোষ্ট GDS ভেকেঞ্চি ডিটেইল ইয়াত GDS ABPM ডাক সেৱক টোটেল 25,000টা পোষ্ট আছে। হু কেন এপ্লাই ইয়াত অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব, পুৰুষ মহিলা দুয়োটাই আবেদন কৰিব পাৰিব। ইণ্ডিয়া পোষ্ট GDS পোষ্ট পে স্লিপ চেলাৰী দি হায়াৰ অথৰিটিজ অফ দি ডিপাৰ্টমেণ্ট অফ পোষ্ট ইণ্ডিয়া পোষ্ট অফিচ ইজ গোয়িং টু পে কেণ্ডিডেট এজ পাৰ ৰুল পে স্কেল ₹14,000 পৰা 30,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে ইয়াত দৰমহা লাভ কৰিব। মিনিমাম দৰমহা লাভ কৰিব 14,000 টকাৰ পৰা 30,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে ইয়াত দৰমহা লাভ কৰিব। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC ST PH কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC ST PH কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট আৰ গোয়িং টু বি মেড থ্ৰু নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ই-চালান। আপোনালোকে ইয়াত নেট বেংকিঙৰ জৰিয়তে, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে, ডেবিট কাৰ্ড বা ই-চালানৰ জৰিয়তে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ The higher official, the Department of Post, India Post will hire the candidate based on no exam. ইয়াত কোনো ধৰণৰ এক্সাম নহয়। মেৰিট লিষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ টোটেল মেৰিট লিষ্টৰ জৰিয়তে হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্ট 2025 ৰিকুৱাৰ্ড ডকুমেণ্ট ইয়াত আপোনালোকৰ কি লাগিব আৰু অনলাইন আবেদন কৰিবলৈ হ'লে ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো হ'ব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট 10th and 12th পাছ এই দুটা লাগিব। 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট, আধাৰ কাৰ্ড। এইখিনি যদি আপোনাৰ আছে তেনেহ'লে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? ফটো এণ্ড ছিগনেচাৰ, এডুকেশ্যন চাৰ্টিফিকেট 10th and 12th পাছ, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড। মই পুনৰ কৈছোঁ ইয়াত চিলেকশ্যন প্ৰচেছটোত কোনো ধৰণৰ এক্সাম নহয়, তাত আপোনালোক কোনো ধৰণৰ লিখিত পৰীক্ষাত ইয়াত অৱতীৰ্ণ হ'ব নালাগে আৰু মেৰিট লিষ্ট ওলাব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেলি আপোনালোকৰ জইনিং হৈ যাব। আৰু ইয়াত এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC ST PH কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু ইয়াত দৰমহাটো হ'ব 14,000 টকাৰ পৰা 30,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব আৰু ইয়াত টোটেল আছে 25,000টা পদ আৰু এজৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু OBC SC ST তেওঁলোকে এজ ৰিলেক্সেশ্যন পাব। GDS ৰিক্ৰুটমেণ্ট 2025 এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত মিনিমাম যদি আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত অনলাইনটো ষ্টাৰ্ট হ'ব 15 জুলাইৰ পৰা আৰু লাষ্ট ডেট হ'ব অনলাইন এপ্লিকেশ্যন কৰা 3 আগষ্ট 2025। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।